তো আন্দোলন করার ক্যাপাসিটি আমার আছে, কিন্তু তেল মারার ক্যাপাসিটি তো আমার নাই। আজি আপনাকে তেল মারার ক্যাপাসিটি আমার নাই, তেল মারির ক্যাপাসিটি আমার নাই। আর তেল নামারও গেছে, তেল নামারও গেছে। তেল মাৰি যদি কোনোবা ওপৰত উঠে উঠক, কিন্তু আমি তো ভগৱানৰ ওচৰত চিধা থাকিম। তো বহুতে দেখাব পাৰে ধুতি কিবা পিন্ধি ফুল পিন্ধি ভগৱানৰ ওচৰত গৈ সেৱা কৰিছে, কিবা কৰিছে, তো দেখাব পাৰে, তো শ্ব' হয়। স্পিৰিচুৱেলিটিটো আমি জানো, স্পিৰিচুৱেলিটি আমি জানো। কথাটো হ'ল কি যে আগন্তুক দিনত অসমৰ উত্তৰোত্তৰ উন্নয়ন হওক, আৰু ক্ৰিটিকেলি কেনেকে আগবাঢ়িব লাগে তাৰ কাৰণে যিমানখিনি সহযোগ কৰিব লাগিব, কিন্তু এনেকে ক্ৰিটিকেলি আগবাঢ়ি যাম। তেতিয়ালে আমাৰ স্বয়ংসেৱক বিলাক, আমাৰ কাৰ্যকৰ্তা বিলাক, আমাৰ সকলে এটা কথা হ'ল কি, জুবিন গাৰ্গৰ এটা ষ্টেচু বহাইছো সম্পূৰ্ণ মোৰ নিজৰ পকেটত পইচা খৰচা। মই ভাবিছিলো ডাঙৰকে কৰিম, কিন্তু পাৰ্টিৰ ফালৰ পৰা কোনোবা কৈ দিলে যে আমিতো জাষ্টিছ দিব পৰা নাই জুবিন গাৰ্গক, সেইকাৰণে এইটো কৰিব নালাগে। মই মনে মনে থাকে, কিন্তু জুবিন গাৰ্গৰ প্ৰতি মোৰ যিটো ভক্তি শ্ৰদ্ধা আছিলে সেইখিনিতো মই কৰি দিছো। তো এইবিলাক কৰাৰ কাৰণে যদি মোৰ টিকেট কাটা হৈছে, মই নাজানো, হয়তো সেইটোও হ'ব পাৰে, জুবিন গাৰ্গৰ এটা ক্ষেত্ৰত হ'ব পাৰে। আপুনি অকলে নিজাবৈ নিজাববীয়া ডিগ্ৰী দলৰ পৰা নহয়। নাই, মই নিজৰ পকেটৰ পইচা খৰচা কৰি মই কৰিছো, যিহেতু তাৰ প্ৰতি মোৰ ৰেচপেক্ট আছে। সেই ৰেচপেক্ট মই MLA হিচাপে কৰিছো, তেনেকুৱা কথা নহয়। মই ব্যক্তিগত প্ৰতিষ্ঠাত মই কৰিছো, কোনো গভৰ্ণমেণ্ট ফাণ্ড নহয়, কোনো তো যিসকলে জাষ্টিছ বিচাৰিছে, আমিও তো জাষ্টিছ বিচাৰো, কিন্তু তাতেও এই ষ্টেচুটো গঠন কৰি দিয়াৰ পিছতো তাৰপিছত মই জাষ্টিছ দিব পৰা নাই, কাৰণ বহুত মানুহ মাতাৰ ইচ্ছা আছে। যদি মোক যদি হাক দিয়া হয়, মই কেনেকে কৰিম? দলৰ ভিতৰত থাকি বহুত কথা মানিব লাগে। এতিয়াতো মই ফ্ৰী, এতিয়াতো মই ক'ব পাৰিম। আৰু আপোনালোকক আহ্বান জনাইছো, আগন্তুক দিনত আপোনালোকৰ সহযোগত হোজাইৰ উত্তৰোত্তৰ সংগঠনৰ মাধ্যমে কেনেকে আমাৰ হেৰি কৰিব লাগে, সহায় কৰিব লাগে, ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব লাগে, সাংস্কৃতিক ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব লাগে, কোঅপাৰেশ্যনৰ কাৰণে কাম কৰিব লাগে, আমি একেলগে কৰিম। আমাক ক'বলৈ কোৱা হয় ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, বন্দে মাতৰম, আমি কৈ থাকো, জয় শ্ৰীৰাম আমি কৈ থাকো, সকলোখিনি কওঁ, চব ঠিক আছে। কিন্তু কথাটো হ'ল তাতো ইম্পৰ্টেঞ্চটো আমাক কাৰ্যকৰ্তাসকলক দিব লাগিব। কাৰ্যকৰ্তাসকলক যদি নিদিয়ে, কাৰ্যকৰ্তাবিলাক কিহৰ কাৰণে আছে? আজি যিমানবোৰ স্কিম আমি পাই আছো, এই স্কিমৰ সন্দৰ্ভত মই বিশেষ ক'বলগীয়া নাই, কাৰণ এইটো বিৰোধী দলে কৈয়ে থাকে। কিন্তু আমাৰ কথাটো হ'ল যে আমি যিখিনি স্কিম পাই আছো পাৰ্মানেণ্টলি আমি পামনে? ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট হৈছে, আমাৰ সময়ত হৈছে, সেইটো সঁচা। ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট হৈছে, চব হৈ আছে, ঠিক আছে, কিন্তু আল্টিমেটলি মানুহখিনি যাব ক'ত? মানুহখিনি যোৱাৰতো ৰাস্তা নাই। এইখিনি কিছুমান কথা আছে, মই কওঁ। আৰু আপোনালোকৰ ওচৰত আৰু এটা কথা ক'ব খোজো, মিউনিচিপালিটিত বহুত দিনৰ পৰা বহুত ধৰণৰ ঘটনা ঘটি আছে। এই সন্দৰ্ভত দলক মই জনাইছো, কোনো ধৰণে ষ্টেপ লোৱা নাই, কোনেও লোৱা নাই। তাৰপিছত আপোনাৰ আদৰ্শ বজাৰৰ 5 বিঘা মাটি কোনে লৈ ললে চবে জানে। তাৰপিছত হৰিজন কলনীৰ 2 বিঘা মাটি কোনে লৈ ললে চবে জানে। আমি কিহৰ কাৰণে আছো? মই বাৰ বাৰ বাধা দিয়াৰ পিছতো মোক কিয় বহাই দিয়া হৈছে? মই MLA আছিলো, মইতো ভালে পাইছো, মোক দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে, মই ভালে পাইছো। কিন্তু কথাটো এইবিলাকৰ সমাধান, সমস্যাৰ সমাধান হ'ব নে? যদি হয় তো মই সদায় থাকিম, আৰু যদি নহয় তো মই কেনেকে থাকিম? এইটো নহয় কি মই গোলাম হৈ যেনেকে হ'ব গোলামৰ নিচিনা মই জো হুজুৰ কৰি নহ'লে। এটা সময়ত চবেই জানে, আপোনালোকে জানে, অৰ্জুনদূতৰ নেতৃত্বত প্ৰায় 15,000 কংগ্ৰেছী মানুহ জইন কৰিছিল। জিন্দগীভৰ কংগ্ৰেছী বুলি গালি পাৰা হ'লে সিহঁতক বিজেপি হ'বলৈ নিদিলে। সিহঁতক জইন কৰে, আমাৰ সময়ত সিহঁতক বিজেপি হ'বলৈ নিদিলে। আমি বিভিন্ন দায়িত্ব দিছিলো, দায়িত্বৰ পৰা দিয়া নহয়। এতিয়া সিহঁতক আকৌ লাগে। এতিয়া কথাটো হ'ল কি, যদি সুবিধাবাদী মানুহ যদি ভৰ্তি কৰে, আমাৰ পাৰ্টিৰ ভিতৰত যদি ভৰ্তি হৈ যায় সুবিধাবাদী সমাজৰ, তেতিয়াহ'লে আমি যাম ক'ত? যিবিলাক এতিয়াও বিভিন্ন দলৰ পৰা আহি আছে, ঠিক আছে, এডজাষ্টমেণ্ট হৈছে, কিন্তু এইখিনিতো এডজাষ্টমেণ্ট যোৱা 5 বছৰত হোৱা নাই, আৰু ভৱিষ্যতো হ'ব তেনেকুৱা নালাগে মোৰ, নালাগে। এতিয়া অৰ্জুনদূতে বেচাৰা বুজি। মোৰ কথা হ'ল সেইটোৱে আপোনালোকক ক'ব বিচাৰিছো
যে হোজাইৰ যদি ডেভেলপমেন্ট হয়, ডেভেলপমেন্টৰ হকে যে হয় সমস্ত জাতি জনগোষ্ঠীৰ কাৰণে যদি হয়, আজি যাক দিয়া হৈছে সি এটা সম্প্ৰদায় ৰিপ্ৰেজেন্ট কৰে বেংগলী পৰিষদ। কিন্তু আমাৰ ইয়াতে আৰু 80,000 নন বেংগলী হিন্দু ভোটাৰ আছে। তেখেতসকলৰ কাৰণে কেনেকে চিন্তা কৰিব? তেখেতসকলৰ কাৰণে কেতিয়া চিন্তাও কৰা নাই। তেখেতসকলৰ মেনিফেষ্টো ইটসেল্ফ মেনিফেষ্ট তাৰ যিটো পোষ্টাৰটো, তেখেতসকলৰ যিটো পোষ্টাৰ পৰিষদ, বেংগলী পৰিষদ উদ্দেশ্যটো কি আপোনালোকে ভালদৰে জানে। আমি ইমান ভোট জাতি জনগোষ্ঠীৰ আমি কেনেকে, ইয়াতে 2,53,000 ভোটাৰ আছে, তাৰ ভিতৰত 80,000 ভোটাৰ আছে নন বেংগলী ভোটাৰ, আৰু হিন্দু বেংগলী ভোটাৰ আছে মাত্ৰ 1,05,000। 1,05,000 বেছি নাই। কথা হ'ল বাকী জাতি জনগোষ্ঠী বিলাকত, কাৰণ সংগঠন যেতিয়া সৰ্বানন্দ সোণোৱাল জইন কৰিছিলে তেখেতে আছু আছিলে বোলে। বিজেপিত জইন কৰাৰ পিছত জিন্দগীত তেখেতে আছু কৰা নাছিল। কামাখ্যা দাসেও আৰ্চা কৰিছিল, কিন্তু বিজেপিত জইন কৰাৰ পিছত জিন্দগীত আৰ্চা কৰা নাই। কিন্তু আমাৰ দলৰ ভিতৰত যিজন কেণ্ডিডেট যাক দিয়া হৈছে, সি অপেনলি বিজেপি লিডাৰ হৈ পৰিষদৰ কাম কৰি গৈছে। ইমানবোৰ দেখাৰ পিছতো যোৱা ইলেকশ্যনত পাৰ্টিৰ পোষ্টাৰ ফালি দিয়াৰ পৰা আৰম্ভ কৰি পাৰ্টিৰ বিৰুদ্ধে হোৱাৰ পৰা আৰম্ভ কৰি আজি তাক হেৰি দিয়া, তাৰপিছত ক'লে যে মুখ্যমন্ত্ৰী তেওঁলোকে কমিটমেণ্ট কৰিছে, কমিটমেণ্ট কৰা নাই। কমিটমেণ্টে যদি হয় তেতিয়াহ'লে আমিও তেনেকে কৰাটো উচিত আছিল, আমাক কৈ দিয়া উচিত আছিল। কমিটমেণ্টে তেখেতে কৈছে, সেইকাৰণে তেখেতৰ টিকেট দিয়া। ঠিক আছে কৰক, কিন্তু মোৰ কথা হ'ল হোজাইৰ যিটো তেখেতৰ কাৰণে ক্ষতি হৈছে, সেই ক্ষতিটো যদি আৰু ক্ষতি হ'ব বিচাৰে তেতিয়াহ'লে ৰাইজে চিন্তা কৰি আগবাঢ়াটো উচিত। দলে লগত মই আছো, থাকিম, দলৰ ভালৰ কাৰণে যিখিনি কৰিব লাগে মই কৰি যাম, কিন্তু অন কণ্ডিশ্যন। এনেকা নহয়, মই যদি সৰুকালৰ পৰা ৰাষ্ট্ৰীয় RSS স্বয়ংসেৱক আছিলো, তো মই সেই কমিটমেণ্টটোৱে ক'ব খোজো যে উই ৱান্ট জাষ্টিছ। মই কি কৰিম এইটো মই আগন্তুক আৰু 2 দিনৰ ভিতৰত কম আপোনাক। 23 তাৰিখ 12:30টাৰ ভিতৰত আৰু এটা প্ৰেছ মিট দিম। আপুনি কিবা মই সেইটো আপোনালোকৰ 23 তাৰিখে গম পাই যাম। কাৰণ এটা কথা কি যে ৰাইজেতো, মই মোৰ কথাটো কম, ৰাইজে কেনেকে একচেপ্ট কৰে এইটো ৰাইজৰ কথা।